ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তোমালোকক ইতিমধ্যে মই ৰাজপথ কবিতাটিৰ সম্পূৰ্ণ ভাৱটো বুজাই দিছিলোঁ। এতিয়া তোমালোকক মই সাৰাংশটো লিখিবৰ কাৰণে মই লিখি আনিছোঁ, মই পঢ়ি দিছোঁ, তোমালোকেও লিখি ল'বা তেনেকৈ। ৰাজপথ, কবি ভৱানন্দ দত্ত। মূল ভাৱ। ৰাজপথ নামৰ কবিতাটি কবি ভৱানন্দ দত্তৰ এটি আধুনিক বাস্তৱবাদী কবিতা। এই কবিতাটিৰ কবিয়ে বৰ্তমান সমাজ ব্যৱস্থাৰ এক নগ্ন স্বৰূপ উদঙাই দেখুৱাইছে। কবিতাটিত কবিয়ে এটি ৰাজপথক প্ৰতীক হিচাপে লৈ ভোগবাদী সমাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছে। এই ৰাজপথটো অতি উদাৰ, কাৰণ ইয়াৰ ওপৰেদিয়ে কত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা চলে। কতজনে নিজৰ দৈহিক ক্ষুধা নিবাৰণ কৰিবৰ কাৰণে আন্ধাৰৰ সুযোগ লৈ অভিসাৰত লিপ্ত হয়। তথাপি যেন এই ৰাজপথৰ উদাৰতাই তাক সহ্য কৰিবৰ শক্তি দিছে। কোনোদিনে ৰাজপথে কষ্ট অনুভৱ কৰাৰ কথা কোৱা নাই, অথবা এনেধৰণৰ দুষ্কাৰ্যৰ বিপৰীতে প্ৰতিবাদ কৰা নাই। এই ৰাজপথৰ বুকুৰ ওপৰতে যেন ভাগৰুৱা পথিকে ভাগৰ পলাইছে। বাটৰ কাষতে থকা হোটেল বা বজাৰত তেওঁলোকে নিজৰ ভাগৰ পলুৱাইছে, অথবা কতগৰাকী ভদ্ৰ মহিলাই জীৱিকাৰ উপায় হিচাপে প্ৰেমক ব্যৱহাৰ কৰিছে। আৰু তেওঁলোকেও এই ৰাজপথৰ ওপৰতে তেওঁলোকৰ চৰণ পেলাইছে। ওখ ওখ দালানৰ ওপৰত ভোগবিলাসত মত্ত এচাম ধনী শ্ৰেণী, আনহাতে এই ৰাজপথৰ ওপৰতে ৰুগীয়া ভোকাতুৰ শ্ৰান্ত এক শ্ৰেণীৰ লোক, যিসকলে ৰাজপথকে নিজৰ আবাসস্থলী হিচাপে ব্যৱহাৰ কৰিছে। এওঁলোক যেন এই ভগ্নপ্ৰায় সমাজৰ প্ৰতীকস্বৰূপ, যাৰ কোনো প্ৰতিবাদৰ মূল্য নাই। এনেবোৰ সমাজৰ ভগ্নপ্ৰায় ৰূপ দেখিও উদাসীন এই ৰাজপথ, যাৰ সহ্য কৰি যোৱাটোই একমাত্ৰ ধৰ্ম। এই ৰাজপথৰ উদাৰতাৰ সুযোগ লৈয়ে যেন গঢ়ি উঠিছে দুই শ্ৰেণীৰ সমাজ ব্যৱস্থাৰ। ইয়াকে কবিয়ে এই কবিতাটিৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে। এয়াই হৈছিল ৰাজপথ কবিতাটোৰ মূল ভাৱ। তোমালোকে লিখি ৰাখিবা। ইয়াৰ ভিতৰতো কিবা বুজি নোপোৱা থাকিলে মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবা। আজিলৈ আহোঁ। নমস্কাৰ।